Good evening. মই প্ৰমোদ শইকীয়াই পোন প্ৰথমবাৰৰ বাবে শ্বেয়াৰ মাৰ্কেটৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই আলোচনা কৰিবলৈ লৈছোঁ স্মল কেপৰ এটা অতি সৰু মাৰ্কেট কেপৰ কোম্পানী যাৰ মাৰ্কেট কেপ মাত্ৰ 156 crore। এই শ্বেয়াৰটোৰ নাম হৈছে টেক্সমো পাইপ কোম্পানী টেক্সমো পাইপ এণ্ড প্ৰডাকশ্যন লিমিটেড। শ্বেয়াৰটোৱে 52 সপ্তাহত সৰ্বনিম্ন 14 টকালৈ নামি আহিছিল আৰু সৰ্বোচ্চ 65 টকালৈ ওপৰত গৈছিল। বৰ্তমান সময়ত এই শ্বেয়াৰটোৱে 53 টকা 85 পইচাত ট্ৰেড কৰি আছে। শ্বেয়াৰ হোল্ডিং পেটাৰ্ণ প্ৰমোটাৰ্ছৰ লগত 44% শ্বেয়াৰ হোল্ডিং আছে। সাধাৰণতে এনেকুৱা স্মল কেপ কোম্পানী য'ত নেকি মাৰ্কেট শ্বেয়াৰ 1000 crore-তকৈ কম হয় তেনে কোম্পানীত FISে ইনভেষ্টমেণ্ট নকৰে। তথাপিও এই কোম্পানীটোত FIR হোল্ডিং জুন 2021ত আছিল 0.03%। আকৌ 2021 চনৰ ছেপ্টেম্বৰত এই হোল্ডিংটো বঢ়াই 0.17% হৈ গ'ল। এইটো এটা শুভ সংকেত। আকৌ একেদৰে DISৰ হোল্ডিং আছে 0.23%। পাব্লিকৰ হোল্ডিং আছে 56%। প্ৰফিট এবছৰত এই শ্বেয়াৰটোৱে 332% প্ৰফিট শ্বেয়াৰ হোল্ডাৰক উপাৰ্জন কৰি দিছে। আনহাতে সেনসেক্সে 40% আৰু এই সেক্টৰত 83% ইনভেষ্টৰক প্ৰফিট দিছে। সেক্টৰ আৰু সেনসেক্সৰ তুলনাত এই শ্বেয়াৰটোৱে বহুগুণ বেছি উপাৰ্জন কৰি দিছে শ্বেয়াৰ হোল্ডাৰক। যদি এবছৰ আগতে আমি 1 লাখ টকা এই শ্বেয়াৰটোত ইনভেষ্ট কৰিলোহেঁতেন, আজি তাৰিখত সেই 1 লাখ টকাত আমি 3,32,000 টকা প্ৰফিট লাভ কৰিবলৈ সক্ষম হ'লোহেঁতেন। 2017 চনৰ হিষ্ট্ৰীলৈকে যদি আমি চাওঁ, সকলোবিলাক স্মল কেপ শ্বেয়াৰতে বহুত ডাঙৰ কাৰেকশ্যন আহিছিল। মানে তাক এক প্ৰকাৰৰ ক্ৰাছ বুলি কোৱা হয়। সকলোবিলাক বুলি কওঁতে মানে যিবিলাক কনচিষ্টেণ্ট কম্পাউণ্ডাৰ আছিল স্মল কেপ, সেই কোম্পানীবিলাকতো বহুত বেছিকৈ কাৰেকশ্যন হৈছিল। তেনে সময়ত এই শ্বেয়াৰটোৰ মূল্য আছিল 2017 চনত 46 rupees। কিন্তু 46ৰ পৰা ই নামি গৈ ক্ৰমান্বয়ে 6-7 টকালৈকে নামি আহে। আকৌ 7 টকাৰ পৰা ই লাহে লাহে ওপৰত গৈ 2020 চনৰ মে মাহত শ্বেয়াৰটোৰ মূল্য হৈ গৈ 65 টকা। তাৰ পৰা 65 টকাৰ পৰা আকৌ ই জুন জুলাই মাহত নামি আহে 45 rupeesলৈকে। জুলাইৰ পৰা এতিয়ালৈকে নৱেম্বৰলৈকে 8-9 মাহত এই শ্বেয়াৰটোৱে 45ৰ পৰা 55 10 টকা ৰেঞ্জতে আপ ডাউন কৰি আছে, মানে ট্ৰেড কৰি আছে। সেই অনুসাৰে যদি আমি লক্ষ্য কৰোঁ, মাত্ৰ 2 মাহৰ ব্ৰেকআউটত এই শ্বেয়াৰটোৱে 30 টকাৰ পৰা আমাক 322% ইনকাম কৰি দিছে মাত্ৰ 2 মাহত। আৰু তাৰপিছত 9 মাহ কনচলিডেশ্যন। গতিকে এইটো এটা শুভ সংকেত। যদি মাৰ্কেট কেপৰ ফালৰ পৰা আমি চাওঁ, পাইপ ছেক্টৰত এষ্ট্ৰল পাইপ যাৰ মাৰ্কেট কেপ 46,000 সামথিং মাৰ্কেট কেপ হয়, মানে এটা মিড কেপ কোম্পানী হয় এষ্ট্ৰল পাইপ, এইটো লিডাৰ হয়। আকৌ শ্বেয়াৰ হোল্ডিঙৰ পেটাৰ্ণৰ ফালৰ পৰা যদি আমি চাওঁ, 11% শ্বেয়াৰৰে সুপ্ৰিম ইণ্ডাষ্ট্ৰীয়ে লিডাৰশ্বিপ লৈ আছে পাইপ ছেক্টৰত। মোৰ অতিকৈ পচন্দৰ শ্বেয়াৰ পাইপ ছেক্টৰত, প্লাষ্টিক ছেক্টৰত হৈছে প্ৰিন্স পাইপ, যাক মই 2020 চনৰ পৰা ফ'ল' কৰি আছোঁ। 2020 চনৰ
মাৰ্চ এপ্ৰিল মাহত এই শ্বেয়াৰটোৱে 180 টকা ট্ৰেড কৰি আছিল তেতিয়াৰ পৰা মই ফলো কৰি আছিলোঁ শ্বেয়াৰটোৱে ক্ৰমান্বয়ে ওপৰলৈকে গৈ এতিয়া 990 টকালৈকে ওপৰত উঠি গৈছিল কিন্তু তাৰ হোল্ডিং বনাওঁতে বহুত দেৰি হ'ল এইদৰে যদি চাওঁ ই টেক্সমো পাইপৰ ফাইনেন্সিয়েল ট্ৰেণ্ড আউটষ্টেণ্ডিং 2017 চনত যেতিয়া টেক্সমো পাইপ 46ৰ পৰা 7 টকালৈ নামি আহিছিল ঠিক একে সময়তে আমি আৰু এটা আউটষ্টেণ্ডিং পাইপ কোম্পানীক যদি এনালাইচিছ কৰোঁ ইণ্ডিয়ান হিউম এইটোৰ ফাইনেন্সিয়েল ট্ৰেণ্ড সঁচাকৈ বহুত পজিটিভ মানে বাই ৰেটিং এতিয়াও দি আছে এই শ্বেয়াৰটোৰ মূল্য 2017 চনত আছিল 995 টকা কিন্তু সেই স্মল কেপৰ কাৰেকশ্যনত এই শ্বেয়াৰটো নামিহে 114 টকালৈ আৰু আজি তাৰিখত এই শ্বেয়াৰটোৱে ট্ৰেড কৰি আছে 208 টকাত লাষ্ট ট্ৰেডিং ছেছনত এই শ্বেয়াৰটোৰ মূল্য 8 টকা বাঢ়িছিল তাৰ আগতে 200 টকাতে ট্ৰেড কৰি আছিল মানে 2017 চনত যেতিয়া 595 টকা আছিল তাৰ আধা মূল্যলৈকেও ইণ্ডিয়ান হিউম শ্বেয়াৰটো এতিয়ালৈকে অহা নাই কিন্তু 46 টকাৰ পৰা 7 টকালৈকে কাৰেকশ্যন হৈ এতিয়া 46 টকা ক্ৰছ কৰি 65 ৰুপিছলৈকে হাই লগাইছে আমাৰ টেক্সমো পাইপ শ্বেয়াৰটোৱে যিটো নেকি এতিয়া ফ্লেগ পেটাৰ্ণ এটা বনাই পেলাই কাৰেকশ্যন কৰি আছে কাৰেকশ্যন টাইম কাৰেকশ্যন প্ৰাইচ কাৰেকশ্যন দুইটাই এইটো এটা শুভ সংকেত অলপতে এই মাহতে নৱেম্বৰ মাহতে এটা ব্ৰেকআউট দিয়াৰ চেষ্টা কৰিছিল কিন্তু তেতিয়া নিফটি ট্ৰেড কৰি আছিল 18500 টকাত 18500 টকাৰ পৰা নিফটি কাৰেকশ্যন হৈ পেলাই যেতিয়া 17500 লৈকে নামি আহে তেতিয়া টেক্সমো পাইপৰ ব্ৰেকআউটটো ফেইল হৈ গ'ল টেক্সমো পাইপ আকৌ 65ৰ পৰা তললৈকে নামি আহিল এতিয়া 53 ৰুপিছত ট্ৰেড কৰি আছে এই সময়ত ময়ো অকণমান হোল্ডিং বনাইছোঁ ক'বলৈ গ'লে অকণমান ভাল হোল্ডিং বনাইছোঁ আৰু অনাগত দিনতো মই ভাল হোল্ডিং বনোৱাৰ পৰিকল্পনা কৰি আছোঁ কাৰণ মই সচৰাচৰ শ্বেয়াৰ এটা কিনাৰ আগতে তাৰ ভেলুৱেশ্যনটো মই খুব ভালকৈ বিবেচনা কৰি চাওঁ কাৰণ এটা কোম্পানীয়ে যেতিয়া আৰ্নিংছ কৰিব তেতিয়াহে শ্বেয়াৰ হোল্ডাৰ্ছকো আৰ্নিংছ দিব যেতিয়ালৈকে কোম্পানীত আৰ্নিংছ নহয় নিউজৰ বলত সি ওপৰলৈকে যাব পাৰে কিন্তু সেইটো টেম্পৰেৰী কিন্তু যেতিয়া আৰ্নিংছ থাকিব কোম্পানীৰ তেতিয়া সেইটো শ্বেয়াৰ আপুনি কিনক সেইটোৱে আপোনাক কনচিষ্টেণ্টলি আপোনাক গ্ৰ'থ হৈ থাকিব সেই শ্বেয়াৰটোৱে যদি আমি ভেলুৱেশ্যন চাওঁ টেক্সমো পাইপৰ প্ৰথমতে কোৱাৰ্টাৰলি বেচিছ চাওঁ ই কনচিষ্টেণ্ট কম্পাউণ্ডাৰ হয়নে নহয় প্ৰফিট আফটাৰ টেক্স যদি আমি চাওঁ ছেপ্টেম্বৰ 2020ত আছিল 46.57 crore rupees সেইটো বাঢ়ি গৈ ডিচেম্বৰ 2020ত 66.79 crore rupees হয় তাৰ পৰা আকৌ 2021 মাৰ্চত বহুখিনি বাঢ়ি পেলাই 97.22 crore হয় কিন্তু জুন 2021ত প্ৰফিট যথেষ্টখিনি কমি 17.75% হয় তাৰ পৰা আকৌ ছেপ্টেম্বৰ 2021 চনত 76.09 crore rupees হয় মানে আমি যদি কোৱাৰ্টাৰলি বেচিছত চাওঁ টেক্স আফটাৰ প্ৰফিট কোম্পানীৰ আৰ্নিংছটো মানে কনচিষ্টেণ্ট নাছিল এই সময়ত যদি আমি মাৰ্কেটৰ সকলোবিলাক কোম্পানীকে এনালাইচিছ কৰি চাওঁ কনচিষ্টেণ্ট কম্পাউণ্ডাৰবিলাকো কনচিষ্টেণ্টলি গ্ৰ' কৰিব পৰা নাছিল প্ৰফিট আফটাৰ টেক্স কাৰণটো হ'ল কৰোনা দ্বিতীয়টো হৈছে ৰ মেটেৰিয়েলৰ প্ৰাইচ সকলোবিলাক কোম্পানীৰে বাঢ়ি গৈছে যাৰ বাবে প্ৰফিট আফটাৰ টেক্সবিলাক কমি গৈছে যদি আমি ৱাই বেচিছ ইয়াৰলি বেচিছ যদি প্ৰফিট আফটাৰ টেক্সটো আমি যদি কনচিষ্টেণ্ট নাপাওঁ তেতিয়াহ'লে এই কোম্পানীটোক আমি স্কিপ কৰি দিম ইনভেষ্টমেণ্ট নকৰোঁ এতিয়া যদি আমি ৱাই বেচিছ ডাটা এনালাইচিছ কৰোঁ 2017 চনত কোম্পানীটোৱে 65.1 crore rupees প্ৰফিট কৰিছিল আকৌ 2018 চনত 73.50% crore rupeesলৈকে ইনকাম বাঢ়ি যায় কনচিষ্টেণ্টলি 2019ত 82.13 crore হয়
2020 112.51 crore 2021 প্ৰফিট সিধে জাম্প কৰে 221.83 crore rupees মানে y on y basis ইয়াতে ডিপ দেখিবলৈ নাপাওঁ প্ৰফিট কমা নাই তথাপিও শ্বেয়াৰটোৰ ভ্যালুৱেশ্যন বঢ়া নাই কিয় একে ঠাইতে ট্ৰেড কৰি আছে এটো আমাৰ কাৰণে এটা এডভান্টেজ যেহেতু কোম্পানী আৰ্নিংস কম হোৱা নাই কোৱাৰ্টাৰলি বেসিছত হেতু এটা টেম্পৰেৰী ইফেক্ট হয় আৰু হেতু আমাৰ ইনভেষ্টৰৰ কাৰণে এটা এডভান্টেজ সেই সময়ত আমি ইনভেস্ট কৰিব পাৰো গতিকে এতিয়া যদি আমি এই শেয়াৰটোত ইনভেস্ট কৰো 9 মাহৰ কনসলিডেশনৰ পিছত এই শেয়াৰটো যদি 90 টকাৰ পৰা 100 টকালৈকে শেয়াৰটোৱে ব্ৰেকআউট দিয়ে তেতিয়াহলে আমি যথেষ্টখিনি লাভৱান হ'ম এইদৰে প্ৰিন্স পাইপকো মই ফলো কৰি আছিলো প্ৰিন্স পাইপও তেনেৰে ব্ৰেকআউট দি গৈছে আজি তাৰিখত টেক্সমো পাইপটোৰ মাত্ৰ পি ৰেশিও 11% সাধাৰণতে এটা consistent compounder the large cap company যেনে বাজাজ ফাইনেন্স ডিমার্ট এইবিলাক কোম্পানী আইআরসিটিসি পি ৰেশিও সদায় 180 100 ৰ পৰা 80 মাজতে কাম কৰি থাকে কিন্তু স্মল কেপ কোম্পানী বিলাক পি ৰেশিও 5 1 4 10 20 22 ইমানটো পোৱা যায় আৰু কিছুমানৰ যাৰ আৰ্নিংস একেবাৰে নাথাকে সেইবিলাকৰ পি ৰেশিও নেগেটিভত পোৱা যায় হেনেকৈ মই ভাবো এটো এটা ভাল সুযোগ টেক্সমো পাইপত ইনভেস্ট কৰাৰ কাৰণে পাৰ্সোনালি মই এই শেয়াৰটোত বহুত বুলিশ মানে ভৱিষ্যতলৈকে বহুখিনি বাঢ়ি যাব মই আশা কৰো আপোনালোকক 5000 10000 টকা এই শেয়াৰটোত 3-4 বছৰ 5 বছৰলৈকে ইনভেস্ট কৰি দিব এটা ভাল ৰিটাৰ্ণ পাব ভিডিওটো যদি ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব ভৱিষ্যতলৈ মই আকৌ সময় পালে এনেকুৱা এটা ভিডিও আপোনালোকলৈ লৈ আহিম এতিয়ালৈকে বাই বাই